নমস্কাৰ, মই তাজবিনা বেগম। মই ঘৰতে কেঁচুসাৰ প্ৰস্তুত কৰিবৰ বাবে এটা পুৰণা বাকেট ল'লোঁ। পচি যোৱা অলপ গোবৰ, অলপ মাটি আৰু অলপ শুকান জাবৰ ল'লোঁ। প্ৰথমে বাকেটটোৰ তলত বালি 2 ইঞ্চিমান লৈ ল'লোঁ শুকান। তাৰ ওপৰত অকণমান জাবৰৰ দিলোঁ, লেয়াৰ এটা দিলোঁ, শুকান পাত ল'লোঁ। মই ঘৰতে যিহেতু এইটো উপলব্ধ হয় আৰু এইটো মই কৰিছিলোঁ খৰালি। তাৰ ওপৰত অলপ আধা পচা গোবৰৰ লেয়াৰ এটা দিলোঁ 2 ইঞ্চিমানৰ। তাৰ ওপৰত আকৌ জাবৰ, এনেদৰে নৰাও আছিলে, নৰা ঘৰৰ পাছফালে নৰা আছিল, নৰা দিলোঁ। চব ব্ৰাউন কালাৰটো বহুত ভাল, নাইট্ৰজেন উপলব্ধ। পচি যোৱা জাবৰ ঘৰৰ অলপমান দিলোঁ। এইখিনি প্ৰায় শুকান আছিল বাবে পানী অকণমান দিয়া হৈছিলে। এনেদৰে দিয়াৰ পাছত অলপ সময় ৰাখি ইয়াৰ ওপৰত আমি আৰু অলপমান কেঁচা গোবৰৰ তৰপ এটা দি, শুকান আধা পচা গোবৰৰ তৰপ এটা দি পিনি আমি কেঁচু এৰি দিছিলোঁ। এই কেঁচুটো হৈছে কেঁচুসাৰৰ কাৰণে উত্তম, আইচেনিয়া ফেটিডা। এইটো আমাৰ লখিমপুৰৰ এগ্ৰিকালচাৰ অফিচৰ পৰা অনা হৈছিলে। এইটো আধা কেজি আনিছিলোঁ, আধা কেজিত প্ৰায় 800 টকা লৈছিলে। এই কেঁচুটো প্ৰায় ৰঙা আৰু এইটো বহুত ভাল কেঁচুসাৰ উৎপন্নৰ কাৰণে। ইয়াৰ বংশ খুব সোনকালে বৃদ্ধি হয় আৰু কেঁচুটোৱে বহুত বেছি খায়। সেইকাৰণে আৰু ওপৰত আমি এটা শুকান নৰাৰ তৰপ দি পিনি থৈ দিয়া হৈছিলে। 3 মাহৰ পাছত এই কেঁচুসাৰ প্ৰস্তুত হৈ গৈছিলে। নিতি দিলে কেঁচুৱে নাখাব, এইখিনি ওপৰলৈ নাহিব বা চৰাই চিৰিকটিও কেঁচুখিনি নাখাব। তাৰপিছত যেতিয়া কেঁচুসাৰ প্ৰস্তুত হৈ গৈছিলে, ওপৰৰ নৰাখিনি আঁতৰাই পিনি এনেদৰে চালনীয়ে চলা হৈছিলে। চালি দিওঁতে তললৈ যিখিনি পৰিলে সেইখিনি হৈছে কেঁচুসাৰ। চালি দিওঁতে কি হৈছিলে, কেঁচুৰ কণীবিলাকো গুচি গৈছিলে। সেইখিনি আমি আকৌ বাচি ৰাখিছিলোঁ, যিখিনি ককন বুলি কোৱা হয়। আৰু এইখিনি যিখিনি পচি নগৈছিলে, সেইখিনি ওপৰত ৰৈ গৈছিলে, সেইখিনি আকৌ পুনৰ কেঁচুসাৰ প্ৰস্তুতকৰণত ব্যৱহাৰ কৰিব পাৰিম। কেঁচুখিনি খাই শেষ হৈ গৈছিলে যিহেতু, সেইখিনি একেবাৰে বাল্টিটোৰ তললৈ গুচি গৈছিলে গোটেই কেঁচুখিনি। এনেদৰে চালি পিনি কেঁচুসাৰখিনি উলিয়াই লোৱাৰ পাছত যিখিনি কেঁচু পোৱা গ'ল, সেইখিনি আকৌ আমি এবাৰ এটা বাকেটত দিছিলোঁ, তাৰপৰা পিছৰবাৰ 3টা বাকেটত দি দিয়া হৈছিলে আকৌ কেঁচুসাৰ প্ৰস্তুতকৰণৰ বাবে। এনেদৰে প্ৰস্তুত হোৱা কেঁচুসাৰ বহুত উত্তম হয়। এই কেঁচুসাৰ আমাৰ কিটচেন গাৰ্ডেনত বা ফুলৰ গাৰ্ডেনত আমি ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এনেদৰে ঘৰতে আমি জৈৱিক সাৰেৰে আমি শাক পাচলি বা ফল মূল বা ফুলো আমি উৎপাদন কৰিব পাৰোঁ। এনেধৰণৰ শাক পাচলি খালে আমাৰ বেমাৰ আজাৰ নহয়। ৰাসায়নিক সাৰ দিয়া খালে আমাৰ আজিকালি বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় যিহেতু, সেইকাৰণে আমাৰ ঘৰত দৈনিক যিহেতু কিটচেনৰ পৰা জাবৰ জোঁথৰ ওলাই থাকে, এইখিনি আমি এনেধৰণে আমি এটা ভাল কামত আমি ব্যৱহাৰ কৰিব পাৰোঁ। যিহেতু পুৰণা বাল্টিং ঘৰতে থাকেই আৰু এনেদৰে জাবৰ জোঁথৰ সৃষ্টি হৈ এনেদৰে ঘৰতে আমি প্ৰস্তুত কৰি ল'ব পাৰোঁ সহজতে। থেংক ইউ।